হয় চাওক মানে টংলা যি ৱাৰ্ড নম্বৰ 3 আছে হস্পিটেল ৰোডৰ ঠিক কাষতে লাগি থকা যি নাওৰাম দাস পথ সেই নাওৰাম দাস পথত অসম চৰকাৰৰ আচলতে এক ফ্লেগশ্বিপ স্কিম মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনি এই আঁচনিৰ অধীনত কেইবা কোটি টকা আচলতে ধাৰ্য কৰা হৈছিল এই মানে আপোনাৰ টংলা ৱাৰ্ড নম্বৰ 1, 2 আৰু 3 যি ড্ৰেইনেজ নিৰ্মাণৰ কাৰণে আৰু আপোনালোকে দেখিছে পূৰ্বতে PWD বিভাগে যি এই ড্ৰেইনেজৰ কাম চাই আছে ড্ৰেইনৰ কামত ৱাৰ্ড নম্বৰ 1ত যথেষ্ট দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে তাক লৈ আচলতে বিভাগীয় তদন্ত হৈছে জিলা উপায়ুক্ত মহোদয় তদন্ত কৰিছে কিন্তু সদ্যহতে কি হৈছে যে আমাৰ এই টংলা হস্পিটেলৰ লাগি থকা যি নাওৰাম দাস পথ ইয়াতে যি ড্ৰেইন নিৰ্মাণ কাৰ্য হৈছে সেই নিৰ্মাণ কাৰ্য অতি আচলতে নিম্নমানৰ হৈছে আমি স্থানীয় লোক হিচাপে প্ৰত্যক্ষ কৰিছোঁ যে ইয়াতে যি ধৰণে মানে এজ পাৰ এষ্টিমেট তেওঁলোকৰ কাম হোৱা নাই বিভাগীয় অভিযন্তাই কোনোদিনা ছাইট ভিজিটত নাহে আৰু আটাইতকৈ আচলতে মন কৰিবলগীয়া কথাটো হৈছে যে ইয়াতে যি তেওঁলোকৰ ড্ৰেইনেজ নিৰ্মাণ কৰিছে ছাইড বাম যি দিব লাগে বা ছাইডত যি মাটি ফিল আপ কৰিব লাগে কোনো ধৰণৰ তেওঁলোকে ছাইড বাম দিয়া নাই ড্ৰেইনসমূহ এনেদৰে অ'পেন কৰি ৰাখিছে এটা মেন হ'ল আপোনালোকে হয়তো ৰিচেণ্টলি আপোনালোকে পাইছিল যে গুৱাহাটীত কিছু মাহ পূৰ্বে এজন শিশু এনেদৰে মৃত্যুমুখত পৰিব লগা হৈছিল এই মেন হ'লত পৰি তেনেদৰে ইয়াতে মেন হ'ল ক্ৰিয়েট কৰি ৰখা হৈছে তেওঁলোকে কোনো ধৰণৰ ইয়াতে প্ৰটেকশ্যন দিয়া নাই বা ইয়াতে কোনো ধৰণৰ জালি পাৰি দিয়া নাই যাতে লোকসকলে ইয়াতে যদি কিবা কাৰণত দুৰ্ঘটনাগ্ৰস্ত হ'ব লগা হয় ইয়াতে আচলতে মানে ডাঙৰ বিপদ হ'ব আৰু প্ৰায় 2-3 দিন আগতে এটা শিশু ইয়াতে টিউশ্যন কৰিব আহি তেওঁ শিশুটি এনেদৰে ড্ৰেইনত পৰিব লগা হৈছিল আৰু সৌভাগ্যক্ৰমে তাইৰ একো হোৱা নাই যদিও আমি ইয়াৰে স্থানীয় লোক হিচাপে বিভাগীয় PWD বিভাগ বা ইয়াৰে যি স্থানীয় লোক যিয়ে কাম চোৱা চিতা কৰি আছে তেওঁলোকক মানে বাৰে বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক আহ্বান জনাইছিলোঁ যাতে আপোনালোকে কামখিনি ভালদৰে কৰি দিয়ক কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু তাৰপিছতে আমি মানে স্থানীয় লোক হিচাপে জিলা উপায়ুক্ত মহোদয়লৈকো এই কথাখিনি অৱগত কৰাম বুলি আমি ভাবিছোঁ আৰু ইতিমধ্যে PWD বিভাগ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক লৈ মই নিজে ব্যক্তিগতভাৱে আমি টুইট কৰিছোঁ বা মই মেইল এটা দিছোঁ যে এই কামখিনি তদন্ত হ'ব লাগে আৰু এই যে ড্ৰেইন নিৰ্মাণ কাম কোনে চাইছে কি কৰিছে এইখিনি বস্তুখিনি চাব লাগে আৰু মই গম পালোঁ পিছত যে গুৱাহাটীৰ এজন কলিতা উপাধিৰ কণ্ট্ৰেক্টৰ তেখেতে কামখিনি লৈছে আৰু এটা টংলাত বেৰিয়া উপাধিৰ এজন মানে ঠিকাদাৰ তেওঁক ছাব কণ্ট্ৰেক্ট দিছে ছাব কণ্ট্ৰেক্টটো দিব নোৱাৰে এজ পাৰ PWD যি তেওঁলোকৰ এগ্ৰিমেণ্ট চাইন কৰে কণ্ট্ৰেক্টৰৰ লগত সেই এগ্ৰিমেণ্টত ক্লিয়াৰলি লিখা থাকে যে কোনো ধৰণৰ ছাব কণ্ট্ৰেক্ট দিব নোৱাৰে কিন্তু তেনে ক্ষেত্ৰত কেনেকৈ তেওঁলোকক ছাব কণ্ট্ৰেক্ট দিলে এই কথাখিনি তদন্ত হ'ব লাগে আৰু PWD বিভাগ যি মুখ্যমন্ত্ৰীয়ে নিজেই চাই আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজৰ যি দফা তেওঁৰ যি নিজৰ পৰ্টফলিঅ' PWD বিভাগ সেই PWD বিভাগত কি ঘটি আছে অসম চৰকাৰে যথেষ্ট দিছে ড্ৰেইন হওক ৰাস্তা হওক বিল্ডিং হওক যথেষ্ট পুঁজি আবণ্টন কৰিছে কিন্তু যদি PWD বিভাগৰ অভিযন্তাসকলৰ যদি এনেকুৱা তেওঁলোকে মইমতালি কৰে বা কণ্ট্ৰেক্টৰে যদি এনেকুৱা মইমতালি কৰে ৰাইজে কেনেকৈ চৰকাৰৰ সুবিধাখিনি পাব ৰাইজেতো কোনো ধৰণৰ চৰকাৰী সুবিধা নাপাব আৰু ইমান শ কোটি টকাৰ মুখ্যমন্ত্ৰী ঘোষণা কৰিছে কিন্তু তাৰপিছত এনেদৰে লোকসকলে জীয়াতু ভুগিব লগা হৈছে এতিয়া আমি আহ্বান জনাওঁ স্থানীয় লোক হিচাপে PWD বিভাগক আমাৰ ওদালগুৰি যি ৰোডছ এণ্ড বিল্ডিংছ আছে তেওঁলোকৰ যি অভিযন্তাসকল আছে তেওঁলোকক আৰু লগতে যিজন অভিযন্তাই ইয়াতে চোৱা চিতা কৰিছে চাম বৈশ্য JE এজন তেওঁলোকো মই আহ্বান জনাওঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে আপুনি ইয়াতে আহক ইয়াতে আপোনালোকে চাওক কি কাম চলিছে ইয়াতে কোনো ধৰণৰ ছাইড বাম দিয়া নাই আৰু আটাইতকৈ ডাঙৰ তেখেতৰ প্ৰাঞ্জল বৈশ্য আমি গম পোৱা মতে প্ৰাঞ্জল বৈশ্য তেখেতে চোৱা চিতা কৰি আছে মোৰ ভুলো হ'ব পাৰে কিন্তু আমি যিখিনি গম পাইছোঁ আৰু ইয়াতে যি টংলা কমিউনিটি হেল্থ চেণ্টাৰ আছে CHC টংলা হস্পিটেল সেই হস্পিটেলৰ সন্মুখত এই হস্পিটেলৰ সন্মুখত এনেদৰে তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে যে ইয়াতে কামখিনি ইনকমপ্লিট কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ মূৰত হয়তো কোনোবা ডাঙৰ মানুহৰ হাত আছে আৰু কোন এই বেৰিয়া এই বস্তুখিনি তদন্ত হ'ব লাগে কোন কাক ছাব কণ্ট্ৰেক্ট দিছে তেওঁ ইয়াতে কি কাম কৰিছে আৰু এজ পাৰ স্পেচিফিকেশ্যনছ বা এজ পাৰ এষ্টিমেট কামখিনি হৈছে নে নাই সেই বস্তুখিনিও তদন্ত হ'ব লাগে এই ড্ৰেইনটোৰ কাৰণে মানে অসুবিধা হৈছে আমাৰ ইয়াতে বনাইছে আমাৰে ভাল পকা কৰিছে মানে আমাৰে সুবিধা কিন্তু পুৰা কমপ্লিট কৰিব লাগিছিলে বস্তুটো আধা কৰি থৈ গৈছে এনেকে মাটি তাতি একো পেলোৱাও নাই আৰু যিখিনি মাটি পুতিছো আমি নিজে নিজে পুতিছো সিহঁতে নাই চাইডৰ মাটিখিনি দিয়া নাই আৰু কেতিয়াবা সিহঁতে দিছে 1-2 ট্ৰেক্টৰ মান পেলালে আমি খুজি খুজি পেলাই দিওঁ এইটো পেলোৱা এনেকে পেলাইছো আৰু ইয়াৰে মাটিখিনি লৈ সেই ফিল্ডতহে ভুল কৰি থৈ দিছে এইটো টংলা হস্পিটেল ৰোড বুলি কওঁ 3 নম্বৰ ৱাৰ্ড অসুবিধা আমাৰ চলা ফিৰাত বহুত অসুবিধা হয় তাতে এটা টিউশ্যন কৰে এজনে বাচ্চা এজন সোমায়ো গৈছিল ভিতৰত সৰু বাচ্চা পিছত উঠোৱা হৈছে চবে ধৰি মাটি নহয় এইখিনিত পৰিছিলে এনেকুৱা শ্লেব থাকে যে গেপ বিলাকত সোমাই গৈছে মাটি নিদিয়াৰ কাৰণে ফিলাপ থাকিলেতো নোসোমালে হয় চাগে বাচ্চাটো আৰু আমাৰতো বহুত কষ্ট হয় এনেকে ধৰক নিজে কৰাতহে এতিয়া চাইকেল গাড়ী যিকোনো বস্তু সোমাব নোৱাৰো খোজকাঢ়াটো কষ্ট বাচ্চা কৈ থাকোতো কিমান হাল্লা কৰিছো
চবে হাল্লা কৰিছে তথাপিও কৰা নাই ন কোৱাই যায় ভাইটিও একদিন কৈছে আমি চবে হাল্লা কৰিয়ে থাকো ইহঁতক দেখা পালে মাটি দি মাটি কোনদিনা দিবি কৈয়ে থাকো আৰু ট্ৰেক্টৰ আহিলেতো আমাৰ দাদাই ৰখি থাকে "ঐ, ইয়াতে মাটি পেলাও ইয়াতে মাটি পেলাও কিন্তু নিদিয়ে মাটি দিম কৰি আৰু যায় নিদিয়ে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।